মুখত হোৱা পিগমেণ্টেশ্যন, কলা দাগ এইবোৰ দূৰ হ'বৰ কাৰণে আপোনালোকে দিনে 5 মিনিটকৈ সময় উলিয়াই মুখৰ এইকেইটা যোগাসন কৰি চাবচোন। এইকেইটা যোগাসনে আপোনালোকৰ মুখত থকা পিগমেণ্টেশ্যন, কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন বগাও হ'ব, উজ্জ্বল হ'ব আৰু সোনকালে কম বয়সতে আপোনালোকৰ স্কিনখনত বয়সৰ চাপো নপৰিব। যদি আপোনালোকৰ মুখৰ ছালখনত পিগমেণ্টেশ্যন হৈছে, কলা দাগ হৈছে বা চকলকে স্কিনখন কলা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে মুখৰ কেইটামান সাধাৰণ যোগাসন কৰি আপোনালোকে মুখত থকা পিগমেণ্টেশ্যন, কলা দাগ দূৰ কৰিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান সহজ খুব ভাল যোগাসন, যিকেইটা কৰিলে আপোনালোকে আপোনালোকৰ মুখত থকা পিগমেণ্টেশ্যন কমাব পাৰিব, কলা দাগ কমাব পাৰিব আৰু ছালখন উজ্জ্বল আৰু টাইট কৰি ৰাখিব পাৰিব। এতিয়া মই আপোনালোকক সেই যোগাসন কেইটা কৰি দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সঁচাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া মুখৰ এই যোগাসন কেইটা কৰিবলৈ আৰম্ভ কৰোঁ। মোৰ লগতে আপোনালোকেও কৰি যাব। যোগাসনৰ প্ৰথমটো ষ্টেপত আপোনালোকে মুখখন এনেকৈ টেপিং কৰি ল'ব, যাতে স্কিনখনত ব্লাড চাৰ্কুলেশ্যন হয়। এনেকৈ আঙুলিৰ সহায়ত আপোনালোকে ঘনাই 30 ছেকেণ্ডৰ কাৰণে এনেকৈ স্কিনখন টেপিং কৰি ল'ব। এইকেইটা ফেচৰ যোগাসন কৰোঁতে বেছি টাইম নালাগে, আপোনালোকক মাত্ৰ 5 মিনিটমানৰ প্ৰয়োজন হ'ব। সদায় কৰিব। মুখখন টেপিং কৰি লোৱাৰ পাছত আপোনালোকে 2 নম্বৰতে কপালত এনেকৈ 4টা আঙুলিৰে ধৰিব আৰু সোঁ হাতৰ এই আঙুলিটোৱে থুতৰিত এনেকৈ ধৰিব। ধৰাৰ পাছত আপোনালোকে মুখখন আগলৈ জোঙা কৰি এনেকৈ মুখেৰে ও বনাব। এইদৰে আপোনালোকে 30 ছেকেণ্ডৰ কাৰণে ৰখিব। প্ৰতিটো এক্সাৰচাইজ আপোনালোকে 30 ছেকেণ্ডৰ কাৰণে ৰখিব। ইয়াৰ পাছত 2 নম্বৰত আমি মুখখন বাহিৰলৈকৈ ও কৰিছিলোঁ আৰু 3 নম্বৰত আমি মুখখন ভিতৰলৈ সোমাম। এইটো ফেচ যোগাসন আপোনালোকে ধৰক দাঁত দুই পাৰি নিজৰ ওঠেৰে এনেকৈ ঢাকি ধৰিছে আৰু লগতে এই যোগাসনটো কৰি থাকোঁতে আপোনালোকে নিজৰ চকু জুৰিও ডাঙৰকৈ মেলিব। এইটো ফেচ যোগাসনো আপোনালোকে 30 ছেকেণ্ডৰ কাৰণে কৰিব। প্ৰতিটো ফেচ যোগাসনে আপোনালোকে 30 ছেকেণ্ডৰ কাৰণে কৰি যাব। এতিয়া 4 নম্বৰ যোগাসনটো দেখুৱাইছোঁ। আপোনালোকে ডিঙিটো অকণ ওপৰলৈ কৰিব, কৰি পেলাই ওপৰলৈ কিছ দিয়াৰ নিচিনাকৈ ওঠখন উঠাই দিব। তাৰ পাছত আপোনালোকে নিজৰ 2খন হাতেৰে ডিঙিৰ এই ঠাইডোখৰতে লাইট প্ৰেছাৰ দি পেলাই আপোনালোকে ধৰি থাকিব। এই যোগাসনটোৱে আপোনালোকৰ স্কিনৰ পৰা বলিৰেখা বা বয়সৰ চাপ কম কৰিবলৈও সহায় কৰিব আৰু লগতে কলা দাগো কম কৰিব। এতিয়া 5 নম্বৰ মুখৰ যোগাসনটো দেখুৱাইছোঁ। আপোনালোকে আঙুলি দুটা এনেকৈ ল'ব, কপালৰ ওপৰৰ পৰা এনেকৈ লাহেকৈ টানি আনিব আৰু চেলাৰীৰ ওপৰতে এনেকৈ থৈ চেলাৰীডাল উঠা নামা কৰিব এনেকৈ। মই দেখুৱাৰ ধৰণে আপোনালোকে এই যোগাসনটো চেলাৰীৰ ওপৰতে আঙুলি দুটা থৈ লাহেকৈ আপোনালোকে চেলাৰী দুটা ওপৰ তল কৰি থাকিব আৰু কৰি থাকোঁতে আপোনালোকে চকুকেইটা ডাঙৰকৈ মেলি ল'ব। মই যেনেকৈ আপোনালোকক দেখুৱাইছোঁ, চকুকেইটা আপোনালোকে এইদৰে ডাঙৰকৈ মেলিব। এতিয়া 6 নম্বৰ যোগাসনটো দেখুৱাইছোঁ আপোনালোকক। এই আঙুলিটো ল'ব, লৈ চকুৰ চাৰিওফালে এনেধৰণে মাছাজ কৰিব। এইকেইটা যোগাসনে আপোনালোকৰ স্কিনত থকা ডাৰ্ক চাৰ্কুল, পিগমেণ্টেশ্যন, কলা দাগ সকলোবোৰ দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া 7 নম্বৰ ফেচ যোগাসনত আপোনালোকে নাকৰ এইখিনিত এনেকৈ এটা টেপা মাৰিব আৰু এই তলত এটা টেপা মাৰিব। এনেধৰণে 30 ছেকেণ্ডৰ কাৰণে এইটো যোগাসন কৰিব। এইকেইটা যোগাসন কৰিবলৈ একেবাৰে সহজ। আপোনালোকে এইকেইটা কৰি মুখত কোনো কেমিকেলযুক্ত প্ৰডাক্ট ব্যৱহাৰ নকৰাকৈ মুখত থকা পিগমেণ্টেশ্যন, কলা দাগ, বয়সৰ চাপ দূৰ কৰিব পাৰিব। এতিয়া ইয়াৰ পাছৰটো দেখুৱাইছোঁ। 2টা আঙুলি এনেধৰণে ল'ব, লৈ পেলাই এনেকৈ ফেচ টেপিং কৰিব, ঘনাই কৰিব। দুটা আঙুলিৰে আপোনালোকে ফেচ টেপিং কৰাৰ পাছত এতিয়া এইবাৰ 3টা আঙুলি ল'ব, লৈ পেলাই আপোনালোকে নিজৰ মুখৰ ছালখন এনেকৈ লাহে টেপি মাছাজ কৰিব। এইটো এক্সাৰচাইজো আপোনালোকে 30 ছেকেণ্ডৰ কাৰণে কৰিব। এইকেইটা যোগাসন কৰাৰ পাছত আপোনালোকৰ বহুত বেছি ভাল লাগিব, মাইণ্ডটো ফ্ৰেছ লাগিব। এটা সুস্থ মনৰ অধিকাৰী হ'লেহে আপুনি এখন সুস্থ ছালৰ অধিকাৰী হ'ব পাৰিব। গতিকে ছালখন ভাল কৰি ৰাখিবলৈ হ'লে আপোনালোকৰ মনটো ভাল হৈ থাকিব লাগিব। ইয়াৰ পাছৰটো দেখুৱাইছোঁ। মুখখন আপোনালোকে ফুলাব, মুখত
প্ৰথমতে আপোনালোকে মুখখন ফুলি যোৱাকৈ হাৱা ভৰাব ভৰাই হাতৰ এটা আঙুলিৰে থুতৰিত অকণমানকৈ হেঁচা দি ধৰি থাকিব 10 ছেকেণ্ড আপোনালোকে মুখত হাৱাটো লোৱাৰ পাছত লাহে লাহে হাৱাটো আপোনালোকে এৰি দিব তাৰপিছত আকৌ মুখত আপোনালোকে হাৱাটো ভৰাব ভৰাই পেলাই এনেকৈ আকৌ লাহে লাহে হাৱাটো এৰিব হাৱাটো ভৰাই আপোনালোকে 10 ছেকেণ্ডৰ কাৰণে ৰখিব 10 ছেকেণ্ডৰ পাছত আপোনালোকে হাৱাটো আকৌ এৰি দিব এইদৰে আপোনালোকে 3বাৰ কৰিলে 30 ছেকেণ্ডৰ হৈ যাব ইয়াৰ পাছৰটো দেখুৱাইছো এনেকৈ আঙুলি দুটাই নাকত প্ৰথমতে এনেকুধৰণে আপোনালোকে নাকত মাসাজ কৰি ল'ব তাৰ পাছত আপোনালোকে দুটা আঙুলিৰে নাকৰ ওপৰ ভাগটো আপোনালোকে মই দেখুৱাৰ ধৰণে কপাললৈকে এনে ধৰণে মাসাজ কৰিব এইটোৱে মাসাজো আপোনালোকে 30 ছেকেণ্ডৰ কাৰণে কৰিব এতিয়া মই আপোনালোকক ইয়াৰ পাছৰ যোগাসনটো দেখুৱাইছো আপোনালোকে প্ৰথমতে মুখখন ফুলাই ল'ব আৰু উঠকেইটা আপোনালোকে জোঙা কৰি ল'ব তাৰ পাছত আপোনালোকে নিজৰ হাতৰ যিটো বুঢ়া আঙুলিৰে নাকত এনেকৈ লাহেকৈ দুইফালে ধৰিব ধৰাৰ পাছত মুখখন তললৈ কৰি আপোনালোকে থাকিব 10 ছেকেণ্ডৰ কাৰণে এনে ধৰণে আপোনালোকে 3বাৰ কৰিব মই যেনেদৰে আপোনালোকক দেখুৱাইছো তেনেদৰে কৰিব এইকেইটা ফেচ যোগাসন আপোনালোকে ৰেগুলাৰ কৰিব সদায় কৰিব তেতিয়া আপোনালোকৰ মুখত থকা কলা দাগ পিগমেন্টেশন দূৰ হ'বলৈ সহায় হ'ব আৰু কোনো আপোনালোকে কেমিকেল যুক্ত প্ৰডাক্ট স্কিনত নলগোৱাকৈ আপোনালোকে আপোনালোকৰ মুখত থকা পিগমেন্টেশন কলা দাগ কমাব পাৰিব আজিৰ এই ভিডিঅটো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅটোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅটো শেয়াৰ কৰি দিব নতুন এটা ভিডিঅৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ